দিলীপ শইকীয়াৰ হাতত সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছোঁ। শইকীয়া মানে যিয়ে 100 জনক নেতৃত্ব দিব পাৰে, তেওঁৱে শইকীয়া। আহোম স্বৰ্গদেউসকলে শইকীয়া, হাজৰিকা এনেকুৱা উপাধিবিলাক দিছিলে। গতিকে NDA প্ৰচণ্ড বহুমতেৰে আমি 2026 বিধানসভা নিৰ্বাচন আৰু বিহুৰ আগতে বা বিহুৰ পিছতেই অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচন, আজি সংকল্প লওক বৰক্ষেত্ৰী সমষ্টিৰ এটা ৱাৰ্ডো যাতে আমাক ভাল পোৱা মানুহৰ হাতৰ পৰা বেলেগৰ হাতলৈ নাযায়। এটা কাউন্সিলাৰ আমাৰ পৰা যাতে বেলেগৰ হাতলৈ নাযায়, এটা জিলা পৰিষদ যাতে আমাৰ হাতৰ পৰা বেলেগৰ হাতলৈ নাযায়, সেই সংকল্প লওক। ওচৰ অঞ্চলৰ আত্মীয় কাৰ্যকৰ্তাসকলক কৈছো, সংখ্যালঘু ভাইসকলকো কৈছো, সংখ্যালঘু আৰু সংখ্যাগুৰু দুয়ো মিলি কৰিব লাগিব ভাৰতক বিশ্বগুৰু। গতিকে মোদী ডাঙৰীয়াই সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসৰ কথা কৈছে। এই নীতিৰে আমি আগবাঢ়িম। সকলে ভালে থাকক, কুশলে থাকক, ইজনে সিজনক মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি সদায় ৰাখিব, আত্মীয়তাপূৰ্ণ ব্যৱহাৰ। এই ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি পৰিয়াল, আমাৰ যি বৈচাৰিক পৰিয়াল, এই পৰিয়ালৰ লগত আমি আমাৰ উত্তৰ পুৰুষে লৈ অহা সংস্কাৰৰ এটা নতুন সংস্কৰণ বুলি ক'ব পাৰোঁ আমি। গতিকে আমাৰ এই সংস্কাৰ, আমাৰ যি সংস্কৃতি, আমাৰ যি সভ্যতা, এই সভ্যতা সংস্কৃতি সুৰক্ষাৰ কাৰণেও ভাৰতীয় জনতা পাৰ্টীৰ NDAৰ প্ৰয়োজন আছে। অসমত আমাৰ চৰকাৰ আকৌ অহাৰ প্ৰয়োজন আছে আৰু আমাৰ দৃঢ় বিশ্বাস NDA বা ভাৰতীয় জনতা পাৰ্টীয়ে 2026 চনত হেট্ৰিক নিশ্চয় কৰিব। তৃতীয়বাৰৰ বাবে আমাৰ চৰকাৰ আমি আনিম, নহ'ব। এই সংকল্প লৈ আজি সকলোৱে মিলা প্ৰীতিৰে এসাঁজ আপোনালোকে খাওক আৰু বেছিকৈ নাখাব, হয়নে নহয়? পিছলৈও চাব অলপ, হয়নে নহয়? ভগাই খোৱাটো সংস্কাৰ আৰু কাঢ়ি খোৱাটো কি? আমাৰ কাঢ়ি খোৱা নিয়ম নাই, আমি ভগাই খোৱা নিয়মৰে লালিত পালিত। গতিকে ভগাই খোৱাৰ চিন্তা কৰক আৰু সকলোৱে এনজয় কৰক। আজি বহুত ধুনীয়া, আজি যিটো আলতাফে পুৰুষ মহিলা দ্বৈত কণ্ঠত গীত গালে, মই আচলতে শুনা নাছিলো। আলতাফক মই এখন গামোচাৰে সম্বোধন জনাম। আলতাফ ভাই, আচলতে এনেকুৱা প্ৰতিভা সদায় উৎসাহিত কৰিব লাগে, এনেকুৱা প্ৰতিভাক উৎসাহিত কৰিব লাগে। এয়া সহজসাধ্য কথা নহয়, এয়া একেবাৰে সাধনা আৰু যি কোৱা হয় ইয়াৰ অভ্যাস। এই অভ্যাসৰ এটা পৰিণতি। আলতাফলৈ অনেক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু বিজেপিৰ লগত থাকিব, NDAৰ লগত থাকিব। ভৱিষ্যতৰ দিনত আলতাফ ইফাল ইফাল নকৰে আৰু, হয় নে? থাকিব, মই আগত ঠিক আছে। থেংক ইউ আৰু বন্দে মাতৰম।